নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ লগত বাস্তৱ সংখ্যাৰ কেইটামান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম ইয়াৰ আগত আমি এমসিকিউ আলোচনা কৰিছো এটো চেপ্টাৰৰ গতিকে ভিডিঅবোৰ ক্ৰমান্বয়ে পাবলৈ তোমালোকে জ্ঞান পাণ্ডা এপটো যদি ডাউনলোড কৰা নাই ডাউনলোড কৰি লবা তোমালোকে প্লে ষ্টৰত যাবা প্লে ষ্টৰত গৈ চোৱা GYAN বুলি লিখিবা জ্ঞান তাৰ পিছত স্পেস দিবা স্পেস মানে খালি ঠাই তাৰ পিছত লিখিবা PANDA পাণ্ডা তাৰ হৈ গল জ্ঞান পাণ্ডা বুলি লিখিবা প্লে ষ্টৰ মানে যৰ পৰা তোমালোকে গেম বা অন্যান্য ধৰণৰ এপ ডাউনলোড কৰা তালৈ যাবা তাত গৈ জ্ঞান পাণ্ডা লিখিবা জ্ঞান পাণ্ডা লিখিলে তাত এটা এপ দেখা পাবা যিটো 1 লাখতকৈ অধিক ষ্টুডেন্টে ব্যৱহাৰ কৰি আছে গতিকে এই এপটো ডাউনলোড কৰি ললে এইবিলাক ক্ৰমান্বয়ে তোমালোকে তাত পাই যাবা আৰু লগতে ইয়াত যিখিনি পঢ়ুৱাম তাৰ তোমালোকে PDF খিনি নোট হিচাপে পাই যাবা গতিকে লিখি থাকিবলৈ দৰকাৰ নাই তাৰ পৰা লিখি লবা এতিয়া তোমালোকে অংকটো কেনেকৈ কৰে হেতু মন দিয়া ঠিক আছে এতিয়া প্ৰথম প্ৰশ্নটো দিছা চোৱা যে তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত এতিয়া ইয়াৰ থিওৰি খিনি পঢ়ুৱা আছে তোমালোকে এপটো থিওৰি খিনি পঢ়ি লবা থিওৰি নপঢ়াকে এমসিকিউ কৰিবলৈ গলে পৰীক্ষাত কেতিয়াবা 0 পাই যোৱাৰ সম্ভাৱনা আছে কিয় কাৰণ এমসিকিউ একেটাকে নাহিবও পাৰে ঠিক আছে ওকে মাত্ৰ ইয়াৰ কনসেপ্ট খিনি জানিব লাগিব কেনেকৈ কৰিব লাগে ওকে তো এতিয়া কি সুধিছে যে দশমিক বিস্তৃতি পৰিসমাপ্ত তো এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে চোৱা প্ৰশ্ন দুই ধৰণে আহিব যে সুধিব যে দশমিক বিস্তৃতি পৰিসমাপ্ত বুলি সুধিব নতুবা দশমিক বিস্তৃতি অপৰিসমাপ্ত এটো পৰিসমাপ্তৰ ঠাইত তোমালোকক দিব সাৱধি প্ৰশ্নটো এনেকৈ দিব পাৰে যে দশমিক বিস্তৃতি সাৱধি পৰিসমাপ্ত বুলি নিদি সাৱধি বুলি দিব পাৰে ঠিক আছে আৰু এটা প্ৰশ্ন সুধিব যিটো দিব অপৰিসমাপ্ত কি দিব যে অপৰিসমাপ্ত আৰু থিওৰি পঢ়ুৱা আছে থিওৰি নপঢ়াকে এমসিকিউ নপঢ়িবা বাৰে বাৰে কৈ আছো কোনেও এমসিকিউ কমন পেলাব নোৱাৰে ঠিক আছে মাত্ৰ ইয়াত বস্তুখিনি শিকিব লাগিব এনে ধৰণৰ প্ৰশ্ন আহিব সেম টু সেম নাহিবও পাৰে থিওৰি নপঢ়িলে ফেল কৰাৰ চান্স আছে ওকে ভালকে পঢ়িবা তো অপৰিসমাপ্ত বা কি বুলি দিব অপৰিসমাপ্ত বা নিৰৱধি বুলি দিব তোমালোকক বহুটা দিব ইম্পৰ্টেন্ট এমসিকিউ 100% কমন আহিব এবিলাক নপঢ়িবা ঠিক আছে ফসি যাবা ঠিক আছে গতিকে থিওৰি সদায় পঢ়িবা থিওৰি পঢ়াৰ পিছত এমসিকিউ তোমালোকে আলোচনা কৰা থিওৰি জানিলে এমসিকিউ এনেও পাৰিবা ঠিক আছে তো এতিয়া চোৱা পৰিসমাপ্ত বা সাৱধি হল নতুবা দিব অপৰিসমাপ্ত বা নিৰৱধি বা পৌনপুনিক নিৰৱধি পৌনপুনিক প্ৰশ্ন তেনে ধৰণে সুধিব যে দশমিক বিস্তৃতিখিনি পৰিসমাপ্ত নে সাৱধি হ'ব নতুবা এনেকৈ সুধিব যে দশমিক বিস্তৃতিখিনি অপৰিসমাপ্ত নে নিৰৱধি নে পৌনপুনিক হ'ব তো এনেকৈ প্ৰশ্ন আহিলে কি কৰিবা এনেদৰে যিকেইটা সংখ্যা দিব তাৰ এই তলৰ সংখ্যাটো চাবা এই তলৰ সংখ্যাটো যিটো তলত আছে হৰত আছে এইটো প্ৰত্যেকৰে এই সংখ্যাটো চাব লাগিব যাক আমি কি বুলি কওঁ কিউ বুলি কওঁ সয় প্ৰতিটো সংখ্যাই কি আছে p/q আৰহিত আছে অৰ্থাৎ ওপৰত এটা সংখ্যা আছে তলত এটা সংখ্যা আছে ওপৰটো লব তলটো কি বুলি কওঁ হৰ বুলি কওঁ এই সদায় হৰটো চাবা মানে কিউ এই কিউ যিটো হয় সেই কিউটো কি হ'ব লাগে চোৱা কিউটো যদি পৰিসমাপ্ত হ'ব লাগে তেতিয়া সদায় এই আৰহিতত হ'ব এটো মনত ৰাখিবা 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰহিত হয় যদিহে পৰিসমাপ্ত দশমিক বিস্তৃতি হয় বা সাৱধি হয় ঠিক আছে আৰু যদি অপৰিসমাপ্ত নিৰৱধি পৌনপুনিক হয় একেটাৰ ভিতৰত যিকোনো এটা প্ৰশ্ন দিলে তো হেতুৰ কাৰণে সদায় চোৱা যিটো কিউ হয় হেতু চোৱা 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহিৰ নহয় কাটি দিছো মানে নহয় যদি এটো আৰহিত নহয় এই কিউটো মানে তলৰ হৰটো তো তেতিয়া এটো হ'ব আনসাৰটো আৰু যদি 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহিৰ হয় তেতিয়া হলে আনসাৰটো হ'ব কি পৰিসমাপ্ত বা সাৱধি ঠিক আছে এটোই তো ইয়াত মই ইয়াত লিখিও দিছো লিখিও লব পাৰা তোমালোকে যে যদি কিউটো 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহিৰ তেন্তে সাৱধি বা পৰিসমাপ্ত দশমিক বিস্তৃতি হয় আৰু যদি কিউটো 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহিৰ নহয় এটো আৰহিৰ নহব লাগিব তো তেন্তে নিৰৱধি বা অপৰিসমাপ্ত পৌনপুনিক দশমিক বিস্তৃতি এটো অপৰিসমাপ্ত ঠিক আছে ওকে এতিয়া আমি চাও আহা সুধিছে কি আমাক পৰিসমাপ্ত হ'ব লাগে তো পৰিসমাপ্ত মানে আমাৰ 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহিৰ হ'ব লাগিব তো এটো কেনেকৈ চেক কৰিবা মই ইয়াত দেখাই দিছো আৰু থিওৰি খিনি চাই লবা ঠিক আছে বাৰে বাৰে কৈছো তোমালোকক বহুটা দিব 100% কমন আহিব আমুক আহিব তামুক আহিব তো তেনেকৈ নহয় থিওৰি জানিলে কিন্তু 100% কমন আহিব কিয় কাৰণ থিওৰি জানা গতিকে উত্তৰ পাৰিবাই বুজি পালা হেতু কাৰণে থিওৰি পঢ়িবা ওকে আৰু সকলো থিওৰি পঢ়ুৱা আছে তো এতিয়া চোৱা কি কৰিবা 225 তো 225 টো তোমালোকে কি কৰা ছুটি নিয়মেৰে হৰণ কৰা 225 এটো কিহেৰে হৰণ যাব 5 ৰে হৰণ যাব 5 ৰে 5 4 গুণ 20 5 5 গুণ 25 হয়নে তো ছুটি নিয়মৰ হৰণ শিকোৱা আছে থিওৰি ক্লাছত পঢ়িবা তো 5 4 20 5 এটো কি হ'ব 5 4 20 এফালে 25 থাকিব 25 হলে 5 5 গুণ 25 তাৰ পিছত 45ক 5 ৰে কেবাৰ যাব 9 বাৰ যাব তাৰ পিছত 9 কেবাৰ যাব 3 3 3 বাৰ যাব তো তাৰ মানে 225 টো কি লিখিব পাৰা চোৱা
এইটো মনতে ভাবিবা ঠিক আছে এইটো মনতে ভাবিবা 225 টোক চোৱা আমি লিখিব পাৰো 5 স্কয়াৰ দুটা 5 আছে মানে 5 স্কয়াৰ দুটা 3 আছে 3 স্কয়াৰ তো চোৱা এইটো 5 স্কয়াৰ 3 স্কয়াৰ তো এইটো চোৱা ইয়াত থাকিব লাগে কি 2 আৰু 5 থাকিব লাগে দেখিছানে কিন্তু ইয়াত কি আছে 3 আৰু 5 আছে তাৰ মানে এটো 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m r হি নহয় ঠিক আছে বুজি পালা কেনেকুৱা হ'ব যে 2 আৰু 5 থাকিব আৰু ওপৰত n বা nm থাকিব nm মানে যিকোনো সংখ্যা থাকিব ঠিক আছে অখণ্ড সংখ্যা থাকিব তো চোৱা কি থাকিব লাগে 2 আৰু 5 তো ইয়াত কিন্তু কি আছে চোৱা 3 আৰু 5 আছে ওপৰত 2 2 আছে তাৰ মানে এটো নহয় কাৰণ ইয়াত 2 আৰু 5 থাকিব লাগিছিল হল তো গতিকে এটো নহয় এটো কেনসেল নেক্সট আহিলে চোৱা এটো 18 তলৰটো চাবা তো 18 ৰ তোমালোকে কি কৰিবা ছুটি নিয়মে হৰণ কৰা পৰিমেয় সংখ্যাৰ মৌলিক সংখ্যা হৰণ কৰিবা ঠিক আছে প্ৰথম মৌলিক সংখ্যাটো কি 2 2 ৰে প্ৰথমতে হৰণ কৰা 2 * 18 এটো চোৱা 3 এতিয়া 3 যাও 3 বাৰ যাব 3 3 * 9 তো তাৰ মানে 18 ক চোৱা কি আহিলে 2 3 3 তাৰ মানে 18 টোক আমি কি লিখিব পাৰো চোৱা এটো যেটো 18 পালা 18 টোক লিখিব পাৰা 2 এটা 2 আছে গতিকে 2 টু দি পাৱাৰ 1 পূৰণ ইয়াত 3 কেটা আছে দুটা গতিকে 3 স্কয়াৰ তো ইয়াত চোৱা 2 আৰু 3 আছে থাকিব লাগিছিল কি 2 আৰু 5 গতিকে এটো নহয় বুজি পালা তো তেনেকে চালে হলে তো চোৱা 21 তো চোৱা সদায় মৌলিক সংখ্যা হৰণ কৰিবা ঠিক আছে প্ৰথমতে আটাইতকৈ সৰু মৌলিক সংখ্যাটোৱে চেষ্টা কৰিবা হৰণ কৰিবলৈ হেতুৱে নহলে তাতকৈ ডাঙৰটোৱে হেতুৱে হৰণ নগলে তাতকৈ ডাঙৰটোৱে তেনেকৈ ঠিক আছে ওকে এতিয়া 21 ক চোৱা 3 কেবা যাব 7 বাৰ যাব 3 7 গুণ 21 মানে 21 টোক তুমি কি লিখিব পাৰা যে 3 টু দি পাৱাৰ 1 ইনটু 3 এটা আছে গতিকে 3 টু দি পাৱাৰ 1 7 কেটা আছে এটা গতিকে 7 টু দি পাৱাৰ 1 তো ইয়াত চোৱা 3 আৰু 7 আছে আমাক লাগে কি 2 আৰু 5 তাৰ মানে এটো নহয় তো এটো নহয় মানে এটো চেক নকৰিলে উত্তৰটো এটোই কিয় কাৰণ একেটা যদি নহয় এটোই হ'ব আৰু এটো হয়নে নহয় চোৱা কৰি চোৱা 250 ক ছুটি নিয়মে হৰণ কৰা প্ৰথমতে আটাইতকৈ সৰু মৌলিক সংখ্যাটোৱে হৰণ যায় নে নাযায় চাবা যাব 2 ৰে 100 250 ক 125 বাৰ যাব হৰণ কৰি চোৱা তাৰ পিছত এটো 5 ৰে হৰণ যাব 5 25 125 হলে তাৰ পিছত 5 ৰে 25 ক 5 বাৰ যাব তো চোৱা এটো কি লিখিব পাৰা 250 টোক তোমালোকে লিখিব পাৰা চোৱা 2 টু দি পাৱাৰ 1 এটা 2 আছে আৰু 5 কেটা আছে এটা দুটা তিনটা গতিকে ইনটু 5 কিউব হলে তো ইয়াত চোৱা দুইটাতে চোৱা 2 আৰু 5 আছে ইয়াতো 2 আৰু 5 আছে তো ইয়াত n আছে n ৰ ঠাইত ইয়াত 1 হৈছে ইয়াত m আছে m ৰ ঠাইত কি হৈছে 3 হৈছে তাৰ মানে n মানে 1 m মানে 3 তাৰ মানে এটো আৰু হৈ গল নে নল গল হলে গতিকে 2 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 3 তাৰ মানে এই বস্তুটোকে আমি এনেকৈ লিখিব পাৰো ইয়াৰ কিউটোক গতিকে এটোৱে হৈছে কি এই সংখ্যাটোৰে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব গতিকে আনসাৰটো হৈ গল ডি ঠিক আছে ওকে এটো লিখি লোৱা নতুবা তোমালোকে এখিনি বস্তুখিনি ভালকে লিখি লোৱা নতুবা এপটোত পাই যাবা ঠিক আছে লিখিলা এতিয়া নেক্সট প্ৰশ্ন যে পৰিমেয় সংখ্যা 1471 * 81 ডিভাইডেড বাই 625 * 32 দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব এটো কি কৈছে চোৱা এই সংখ্যাটো দি থৈছে দেখিছানে এই সংখ্যাটো এতিয়া এটোক যেতিয়া এটোৱে হৰণ কৰিবা এই দুইটা সংখ্যা পূৰণ কৰি যিটো পাবা হেতুক এই কেইটা সংখ্যাৰে যেতিয়া হৰণ কৰিবা 625 * 32 পূৰণ কৰি যিটো পাবা হেতুৱে যেতিয়া হৰণ কৰিবা এটোক এটোৱে তো তেতিয়া দশমিকত ওলাব সংখ্যাটো আৰু সেই দশমিকটো কিমানটা স্থানৰ পিছত শেষ হ'ব হেতু সুধিছে বুজি পাইছা ধৰি লোৱা এটা এটো ধৰি লোৱা এটো হৰণ কৰিলে ধৰি লোৱা এনে আমি ধৰি লৈছো যে এনেকৈ পালো যে 3.475 পালো ধৰি লৈছো ঠিক আছে এটো কিমান ল'ব মই একো নাজানো চোৱা নাই ঠিক আছে এতিয়া চোৱা দশমিকৰ পিছত কেটা অংক আছে এটা দুটা তিনটা তো তাৰ মানে এটো দশমিকৰ পিছত কি হৈছে তিনিটা অংকৰ পিছত শেষ হৈছে তো তাৰ মানে কোনটো দশমিক স্থানৰ পিছত শেষ হৈছে যে তিনটা দশমিক স্থানৰ পিছত শেষ হৈছে বুজি পাইছা তো হেতুকে সুধিছে যে ইয়াত এতিয়া কি ওলাব হেতু কিমানটা দশমিকৰ পিছত শেষ হ'ব বুজি পালা মানে দশমিকৰ পিছত কেটা সংখ্যা থাকিব হেতুকে সুধিছে বুজি পালা হেতুৱে এতিয়া ইয়াৰ উত্তৰটো কেনেকৈ উলিয়াবা তো ইয়াৰ উত্তৰটো কেনেকৈ উলিয়াবা চোৱা প্ৰথমতে যিখিনি তলৰ এখিনি আছে এই বস্তুখিনি এই হৰখিনি তো হৰখিনিৰ সদায় কি কৰিবা সেই হৰখিনি সদায় 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m r হিলে আমি নিব লাগিব প্ৰথমতে ঠিক আছে তো এতিয়া চোৱা 625 * 32 দুটা সংখ্যা আছে দুটা সংখ্যাক তুমি কি কৰা ছুটি নিয়মে হৰণ কৰা প্ৰথমতে 625 ক কৰা তাৰ পিছত 32 কৰিবা একেলগে দুইটা পূৰণ কৰি লৈ নুলিয়াবা ঠিক আছে শৰ্টকাট কৰিবা এই দুটা পূৰণ নকৰিবা এনেকৈ থৈ দিবা প্ৰথম 625 ক এনেকৈ উলিয়াম তাৰ পিছত 32 ক আমি তেনেকৈ উলিয়াম মানে মৌলিক উৎপাদক বিশ্লেষণ কৰিম ঠিক আছে তো এতিয়া 625 ক চোৱা 5 ৰে হৰণ যাব 5 * 5 1 বাকি থাকিলে 6 5 * 5 6 পৰা 5 গলে 1 বাকি থাকিলে তাৰ পিছত 12 হল 12 ক 5 ৰে দুবাৰ যাব 5 * 2 = 10 2 বাকি থাকিলে 25 হল 5 5 25 তাৰ মানে 625 পাছে 125 বাৰ যায় হেতু জানাই তোমালোকে তাৰ পিছত এটো আকৌ 5 ৰে হৰণ যাব 5 25 125
হলে তাৰ পিছত এটো 5 ৰে আকৌ হন যাব 5 5 গুণ 25 দেখিলানে তো তাৰ মানে চ 5 5 5 5 চাৰিটা পালো তাৰ মানে 625 ক মই কি লিখিব পাৰো যে 625 ৰ ঠাইত চ এটো থাকিব দিয়া 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m তো 625 ক তুমি কি লিখিব পাৰা তো চ 625 ক আমি কি লিখিব পাৰো 5 টু দি পাৱাৰ কিমান এটা দুটা তিনটা চাৰিটা 5 to the power 4 লিখিব পাৰো ঠিক আছে ইয়াতে মই লিখি দিছো 625 ক আমি লিখিলো 5 to the power 4 ঠিক আছে হৈ গল এতিয়া এখিনি সদায় মৌলিক সংখ্যা হৰণ কৰিবা ঠিক আছে মৌলিক উৎপাদক বিশ্লেষণ যিখিনি থিওৰি ঠিকি আইছা এটা 32 কো তেনে কয় কৰা 32 2 ৰে হৰণ যাব 2 16 32 2 ৰে হৰণ যাব 8 বাৰ 2 ৰে হৰণ যাব 4 বাৰ আৰু 2 ৰে হৰণ যাব 2 বাৰ হয়নে 4 তো 1 2 3 4 5 টা ওলালে হয়নে তো তাৰ মানে 32 টোক আমি কি লিখিব পাৰো 32 টোক আমি এটা দুটা তিনটা চাৰিটা পাঁচটা দুই ওলালে গটিকে 2 to the power 5 তো এতিয়া প্ৰশ্নটোত কি আছে 625 ৰ লগত 32 পূৰণ হৈ আছে তো তাৰ মানে 625 ৰ লগত মই কি লিখিলো 625 ৰ ঠাইত 5 to the power 4 লিখিম পূৰণ মাজত পূৰণ চিন আছে 32 ঠাইত কি লিখিম মই 2 to the power 5 ওকে 32 ঠাইত লিখা 2 to the power 5 এতিয়া উত্তৰটো ইয়াৰ একেবাৰে সহজ চোৱা ইয়াৰ পিছত আৰু একো কৰিব না লাগে তো এতিয়া 5 আৰু 2 দুইটাৰে ঘাতটো চাবা ইয়াৰ ঘাত 4 ইয়াৰ ঘাত কিমান 5 তো জিটো ডাঙৰ ঘাত উত্তৰটো হেতুই জিটো ডাঙৰ ঘাত উত্তৰটো হেতুই তো কি কৈছো যে ইয়াত 5 ৰ ঘাত 4 ইয়াত 2 ঘাত 5 4 আৰু 5 ৰ ভিতৰত ডাঙৰ কি 5 গতিকে উত্তৰটো হৈ গ'ল এটো বুজি পালা একেবাৰে সহজ তো কি কৰিবা যে এনে ধৰণৰ প্ৰশ্ন আহিলে প্ৰথমতে এটো 2 to the power n into 5 to the power m আহিলে নিবা মানে এটো আৰহিত হৈ গল চোৱা ইয়াতো 2 আছে ইয়াতো 5 আছে ইয়াতো 2 আছে ইয়াতো 5 আছে তো এটো আগতো লিখিব পাৰা 2 to 5 তো পিছত লিখিলে হলে কেটাই কথা কাৰণ পূৰণ হৈ আছে তাৰ পিছত চোৱা ইয়াত n আছে ইয়াত n ৰ ঠাইত 5 আছে ইয়াত m আছে 5 ৰ ওপৰত m তো ইয়াত 5 ৰ ওপৰত 4 আছে গতিকে m ৰ ঠাইত 4 আছে এতিয়া ডাঙৰ ঘাত যেটো উত্তৰটো হেতুই হয় হতে ঠিক আছে গতিকে উত্তৰটো কি ইয়াত ডি অপচন ডি 5 বাকি একো কৰিব নালাগে একেবাৰে সহজ তো এটো লিখা যদি লিখিলো লিখিলা তো এটো দিঘলকে তোমালোকে থিওৰি ক্লাছত যেনেকে কৰোৱা আছে দিঘলকে যদি আহে তো দিঘলকে কৰি চাব পাৰা উত্তৰ একে ওলাব ঠিক আছে ওকে নেক্সট পৰিমেয় সংখ্যা 14588 ডিভাইডেড বাই 625 ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব তো এটো একেটাৰ প্ৰশ্ন যে কোনটো দশমিক প্ৰসাৰণৰ পিছত শেষ হ'ব মানে কিমানটা দশমিক থাকিব হেতুকে সুধিছে এনেকে সুধিলে ঠিক আছে দশমিক স্থানৰ পিছত শেষ হ'ব এতিয়া 625 তো একে ধৰণে কৰিলে হল ইয়াত চোৱা 625 কেৱল দিছে আৰু আমি দেখিছিলো যে 625 ক কেনেকৈ লিখিব পাৰি এইমাত্ৰ চাই আইছিলো যে 5 to the power কিমান 4 লিখিব পাৰি হয়নে এইমাত্ৰ চাই আইছো চোৱা এটো 625 মানে 5 to the power 4 দেখিলানে তো এটো গতিকে 625 ৰ ঠাইত মই কি লিখিম 5 to the power 4 হল এতিয়া ইয়াত 2 নাই আছে নেকি নাই চোৱা ইয়াত 2 আছিল ইয়াত লগত 2 এটা আছিল ইয়াত কিন্তু 2 নাই ইয়াত 2 নাই তো 2 না থাকিলে একেবাৰে সহজ উত্তৰটো তো সো ইয়াত 2 নাই মানে আসলতে 2 ৰ পাৱাৰ টু 0 বুজি পালা 2 নাই মানে 2 ৰ পাৱাৰ 0 ঠিক আছে এতিয়া 0 আৰু 4 ৰ ভিতৰত ডাঙৰ কোনটো 4 গতিকে উত্তৰটো 4 বুজি পালা নে তো ইয়াত 2 আৰু 5 দুইটাৰে ঘাত চাবা যেটো ডাঙৰ হেতুৱে উত্তৰটো তো ইয়াত 2 নাই মানে 2 ঘাত 0 গতিকে 0 আৰু 4 ৰ ভিতৰত ডাঙৰটো 4 গতিকে আনসাৰটো হৈ গল 4 তো একেবাৰে সহজ দেইছানে আনসাৰটো হৈ গল 4 কিন্তু ইয়াত এটা কথা মনত ৰাখিবা এটো আৰু এই সংখ্যা দুটা এটা আনটো কটাকটি নাযাব লাগিব ঠিক আছে যদি কটাকটি যায় প্ৰথমতে কটাকটি কৰি লবা তাৰ পিছত এটোৰ কি কৰিবা মৌলিক উৎপাদক বিশ্লেষণ কৰিবা হেতু মনত ৰাখিবা ঠিক আছে কটাকটি গলে প্ৰথম কটাকটি কৰি লবা তাৰ পিছতহে এটো কি কৰিবা এটোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিবা ঠিক আছে ওকে বুজি পালা নেক্সট এটো দিছে চোৱা 43 ডিভাইডেড বাই 2 to the power 4 5 to the power 3 পৰিমেয় সংখ্যাটো দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল একে প্ৰশ্ন যে কিমানটা দশমিক অংক কিমানটা থাকিব হেতুকে সুধিছে তো উত্তৰটো একেবাৰে সহজ ইয়াত 2 আৰু 5 দুইটা দি থৈছে কৰিব দৰকাৰ নাই তো আটাইতকৈ ডাঙৰ ঘাতটো কি 4 গতিকে আনসাৰটো 4 দেখিলানে চকুৱে চাই পাৰিবা চোৱা এই দুটাৰ ভিতৰত ডাঙৰ ঘাতটো বহাই দিলে হল মাত্ৰ মনত ৰাখিবা এখিনিৰ লগত এখিনি কটাকটি নাযাব লাগিব যদি কটাকটি যায় আগতেকে কটাকটি কৰি লবা আৰু কটাকটি কৰিব নিশ্চয় জানা আনসাৰটো হৈ গল 4 দেখিলা তো এটো লিখি লোৱা নতুবা এপত দিয়া আছে লৈ লবা পিডিএফ ঠিক আছে নেক্সট প্ৰশ্নটো চাই এটো তলৰ পৰিমেয় সংখ্যাবোৰৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্তি থাকিব এটো আমি প্ৰথমতে কৰা প্ৰশ্নটোৰ দৰে পৰিসমাপ্তি হয় নে নহয় সুধিছে এটোৰ দৰে তো আমি কি কৰিব লাগিব যে 2 to the power n 5 to the power m ৰ হয় নে নহয় আমি উলিয়াব লাগিব গতিকে ভিডিওটো ৰখাই লৈ তোমালোকে চাব পাৰা কৰি তো কোনটো হ'ব কি কৰিবা যে
পৰিসমাপ্তি হ'বলৈ হ'লে কি হ'ব লাগে যে যিটো কিউ আছে অৰ্থাৎ এইটো যিটো হৰটো সদায় কি হ'ব লাগিব 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ হয় নে নহয় চেক কৰিব লাগে তো চেক কৰা 125 টোক চোৱা ছুটি নিয়মে হৰণ কৰা মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ তো 5 ৰে হৰণ যাব 5 25 125 এটো 5 ৰে হৰণ যাব 5 5 গুণ 25 তো কেটা থাকিলে এটা দুটা তিনটা 5 তিনটা তাৰ মানে এটোক আমি কি লিখিব পাৰো 5 কিউব হলে 5 কিউব তাৰ পিছত চোৱা এটো 2 ডিভাইডেড বাই 15 হলে 2 ডিভাইডেড বাই 15 এটা 15 টো লোৱা তলৰ সংখ্যাটো ল'ব লাগে সদায় হৰটো 15 তো 15 ক চোৱা এটো 3 ৰে হৰণ যাব 5 বাৰ তো তাৰ মানে 15 টোক মই কি লিখিব পাৰো 3 এটা আছে গতিকে 3 টু দি পাৱাৰ 1 ইনটু এটো 5 কেটা আছে এটা আছে গতিকে 5 টু দি পাৱাৰ 1 তো এতিয়া তাৰ পিছত চোৱা এটো 210 টো কেনেকৈ লিখিবা তো 210 তো এটো চোৱা এটো প্ৰথম 2 এ হৰণ যাব 2 ৰে এটো 10 বাৰ যাব 2 গুণে 2 2 5 2 এটো 105 বাৰ যাব এটো হয়নে নহয় 2 গুণে 2 তাৰ পিছত এটো 10 নামি আহিলে কাৰণে মাজত শূন্য দি দিব লাগে তো 10 হল 2 এ 5 বাৰ গল এটো 5 এ যাব 5 2 গুণ 10 5 এ গুণে 5 এটো 3 এ যাব 7 বাৰ তো চোৱা এটো 2 5 3 7 তাৰ মানে এটোক আমি 210 টোক কি লিখিব পাৰো 2 টু দি পাৱাৰ 1 5 এটা আছে 5 টু দি পাৱাৰ 1 ইনটু 3 এটা আছে 3 টু দি পাৱাৰ 1 ইনটু 7 এটা আছে 7 টু দি পাৱাৰ 1 এতিয়া তাৰ পিছত চোৱা 18 টো কৰা তো 18 টো চোৱা 2 9 গুণ 18 3 3 গুণ 9 হলে তো এটো 18 টো কি লিখিব পাৰা তাৰ মানে 2 এটা আছে 2 টু দি পাৱাৰ 1 3 কেটা আছে দুটা গতিকে 3 স্কয়াৰ তো এতিয়া চোৱা ইয়াত 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিত থাকিব লাগিব যদিহে পৰিসমাপ্ত হয় তো এতিয়া প্ৰথমৰ পৰা ইয়াৰ পৰা চোৱা ইয়াত 2 আছে 3 আছে কিন্তু থাকিব লাগিছিল কি 2 আৰু 5 তাৰ মানে এটো নহয় বুজি পালা 2 আৰু 5 থাকিব লাগিব ইয়াত চোৱা ইয়াত কি আছে 2 আছে 5 আছে ইয়াতো 2 আছে 5 আছে কিন্তু ইয়াত 2 আৰু 5 এ থাকিব লাগিব তাৰ বাহিৰে বেলেগ থাকিলে নহব কিন্তু ইয়াত চোৱা 2 আছে 5 আছে 3 আছে 7 আছে হয়নে অৰ্থাৎ 2 5 থকাৰ উপৰিও 3 আৰু 7 আছে গতিকে এটো নহব বুজি পালা কেৱল 2 আৰু 5 থাকিব লাগিব তো ইয়াত চোৱা 3 আছে 5 আছে কিন্তু থাকিব লাগে কি 2 আৰু 5 আছে কি 3 5 তাৰ মানে এটো নহব বুজি পালা তো ইয়াত চোৱা 5 আছে কেৱল 5 আছে মানে চোৱা 5 কি আছে 5 কিউব আছে হয়নে এটো কি হৈ আছে 5 কিউব হলে এটা 5 কিউব মানে কি চোৱা ইয়াত 2 এটা আমি ভৰাই দিব পাৰো কিয় কাৰণ 2 নাই মানে আসলতে 2 ঘাতটো শূন্য বুজি পালা ইয়াত 2 আছে আসলতে 2 ঘাতটো শূন্য কাৰণ 2 ঘাত শূন্য মানে 2 টু দি পাৱাৰ 0 2 টু দি পাৱাৰ 0 মানে 1 বুজি পালা তো তাৰ মানে 5 কিউবৰ লগত 2 টু দি পাৱাৰ 0 মানে 1 তো 1 এটা পূৰণ কৰি দিলেও উত্তৰ একে থাকিব তো সেইটো কাৰণে ইয়াত 5 কিউব আৰু 2 ৰ ঘাত আসলতে 0 তো তাৰ মানে ইয়াত এই বস্তুটোত 2 আছে 5 আছে বুজি যায় ইয়াতো চোৱা 2 আছে 5 আছে ইয়াতো 2 আছে 5 আছে তো ইয়াত 2 ঘাত n তো ইয়াত 2 ঘাত 0 তাৰ মানে n মানে 0 হলে আৰু ইয়াত 5 ৰ ঘাত 3 ইয়াত 5 ৰ ঘাত m তাৰ মানে m মানে 3 তো তাৰ মানে উত্তৰটো এটোই যত 2 আছে 5 আছে হেতুই হৈ গল উত্তৰটো তাৰে কি হয় সদায় দশমিক বিস্তৃতিটো পৰিসমাপ্ত হয় বুজি পালা থিওৰিখিনি বুজি লবা যদি নাই পঢ়া ঠিক আছে থিওৰি নপঢ়াকে নুবুজিবা ওকে বুজি পালা তো তাৰ মানে চোৱা একেবাৰে সহজকে কেনেকৈ চাবা যদি 5 থাকে হেতুই হৈ যায় উত্তৰটো বেলেগ নাচালেও হল যতে 5 ওলাব যদি 2 নাই 2 নাথাকিলেও হ'ব কাৰণ 2 ঘাত 0 হলে হৈ যায় বুজি পালা বা ইয়াত 5 থাকিলেও হ'ব 2 থাকিলেও হ'ব কেৱল 5 থাকিলেও হ'ব কেৱল 2 থাকিলেও হ'ব কিয় কাৰণ যদি কেৱল 5 থাকে তেতিয়া আমি দেখিলো 2 ঘাত 0 আৰু যদি কেৱল 2 থাকে তেতিয়া 5 ৰ ঘাত 0 হ'ব উদাহৰণস্বৰূপে এটো 5 কিউব নুলাই ধৰি লোৱা 2 কিউব ওলালে তো তেতিয়া ইয়াত 2 5 নাই হয়নে নহয় 5 নাই মানে কি 5 নাই মানে 5 ৰ ঘাত 0 বুজি পালা তো এনেকৈ তাৰ মানে 2 থাকিলেও হয় কেৱল 5 থাকিলেও হয় বা 2 বা 5 দুইটা পূৰণ হৈ থাকিলেও হয় যেটো তোমালোকে ইয়াত দেখিছিলা এইটো ইয়াত কোড দেখিছিলা এইটো ইয়াত 2 আৰু 5 দুইটা আছিল দেখিছানে ইয়াত 2 আৰু 5 সৰি এটো নহয় এইটো 2 আৰু 5 দুইটা আছিল ঠিক আছে ওকে নেক্সট আৰু বুজি পাইছা না কবা ঠিক আছে এতিয়া নেক্সট থিওৰি নপঢ়িলা বুজি নাপাবও পাৰা তলৰ পৰিমেয় সংখ্যাবোৰৰ কোনটো দশমিক বিস্তৃতি নিৰৱধি পৌনপুনিক ইয়াত কি খুদিছে চোৱা ইয়াত নিৰৱধি পৌনপুনিক খুদিছে দেখিছানে ইয়াত আমাক ইয়াৰ আগৰ কেটাত কি খুদিছিলে যে পৰিসমাপ্ত মানে সাৱধি কথা খুদিছিলে এতিয়া ইয়াত খুদিছে নিৰৱধি তো তাৰ মানে ইয়াত কি চাব লাগিব এই হৰক কেইটাৰ য'ত যিটো হৰক আমি 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো হেতু বিচাৰি উলিয়াব লাগিব এটো নহব লাগিব এটো আৰ্হিত যিটোৱে নহয় হেতুৱে ইয়াৰ উত্তৰটো হ'ব ঠিক আছে কাৰণ নিৰৱধি পৌনপুনিক মানে এটো আৰ্হিত নাথাকিব লাগিব
বুজিলা এতিয়া 8টো চোৱা 8টোত কি আছে 2 8টো চোৱা 8 মানে চোৱা 2 ক 8 হৰণ কৰিলে 4 2 ক 4 হৰণ কৰিলে দুবাৰ তো তাৰ মানে 8টোক আমি কি লিখিব পাৰো 2 কিউব দেখিলা 8টোক 2 কিউব গতিকে ইয়াত 2 আছে কেৱল 2 আছে মানে কি ইয়াত 5ৰ ঘাত আসলতে 0 বুজি পালা গতিকে ইয়াত চোৱা 2ও আছে 5ও আছে গতিকে এটো উত্তৰটো নহয় কিয় কাৰণ এটো আর হিট নহব লাগিব 2 আৰু 5 ইয়াত দুইটা আছে 2 আৰু 5 দুইটা আছে গতিকে এটো নহব কিয় আৰু নিৰবধি পৌনপুলিক হলে এটো আর হিট নাথাকিব লাগিব বুজি পালা তো তেনেকৈ 125 টো চোৱা এটো 5 ৰে পূৰণ কৰা 5 25 125 এটো 5 5 গুণ 25 তো কি আছে 5 তিনটা আছে তাৰ মানে 5 কিউব 125 মানে 5 কিউব এবিলাক মনতে থব লাগে তোমালোকে 8 মানে 2 কিউব 125 মানে 5 কিউব এটা ইয়াত কেৱল 5 আছে মানে আসলতে ইয়াত 2 ৰো আছে 2 ৰ ঘাতটো আসলতে কি 0 বুজি পালা তো ইয়াতো চোৱা 2 আছে 5 আছে ইয়াতো 2 আছে 5 আছে এটো উত্তৰটো নহব কাৰণ এটো আর হিট নাথাকিব লাগিব এটো আর হিট আহিছে এটো হয়নে এতিয়া 80 টো চোৱা 80 এটো চোৱা 2 40 80 2 20 40 2 10 গুণ 20 2 5 গুণ 10 তো কি আছে 1 2 3 4টা 2 আছে তাৰ মানে 2 টু দি পাৱাৰ 4 পূৰণ 5 কেটা আছে এটা 5 টু দি পাৱাৰ 1 দেখিলানে তো এতিয়া চোৱা 80 ত কি আছে 2 আছে 5 আছে ইয়াতো 2 আছে 5 আছে তাৰ মানে এটো উত্তৰটো নহব কিয় কাৰণ এটো আর হিট নাথাকিব লাগিব হল তাৰ মানে উত্তৰটো এটো হ'ব কিয় কাৰণ বাকি কেটাটো নহলে তো এটোৱে 343 টো চাবা 2 into 2 to the power n into 5 to the power m আহি 343 টো লিখিব নোৱাৰি এটো কৰিও চাব পাৰা চোৱা 343 মানে 7 কিউব আসলতে তিনটা 7 পূৰণ কৰি দিলে 343 5 পূৰণ কৰি চোৱা দুটা 7 পূৰণ কৰিলে পাবা 49 তাৰ লগত আৰু এটা 7 পূৰণ কৰি দিলে পাবা 7 9 গুণ 63 7 4 28 28 6 34 343 পায় বুজি পালা তো তাৰ মানে 343 টোক আমি কি লিখিব পাৰো 7 কিউব বুজি পালা বা এনেকে কৰি চালে হল 343 বুজি নাই পোৱা যদি তো 7 ৰে হৰণ কৰিবা 49 বাৰ যাব বুজিলা আকৌ এটো 7 ৰে হৰণ কৰিবা 7 বাৰ যাব তাৰ মানে 343 আমি তিনটা 7 ৰ পূৰণফল হিচাপে দেখুৱাব পাৰো তো ইয়াত 2 আৰু 5 আছে নেকি ইয়াত পূৰণ হয় নাই তাৰ হলনি কি আছে 7 আছে তো তাৰ মানে এটো আর হিট এটো নাই 343 টো 2 to the power n into 5 to the power m হিট নাই গতিকে আনসাৰটো হৈ গল এটো বুজি পালা তো এনেকে উত্তৰ উলিয়াব লাগিব এটা নেক্সট প্ৰশ্ন চোৱা নেক্সট প্ৰশ্ন এটো তলৰ কোনটো পৰিসমাপ্ত দশমিক বিস্তাৰ এটো খুদিছে যে কোনটো পৰিসমাপ্ত দশমিক বিস্তাৰ তো এটো একেবাৰে সহজ চোৱা ইয়াত উত্তৰটো চোৱা তোমালোকে গুটে কেটা অপচন চেক কৰি থাকিব দৰকাৰ নাই চোৱা পৰিসমাপ্ত হ'ব লাগে তাৰ মানে যিখিনি হৰ আছে হৰটো 2 আৰু 5 থাকিব লাগিব কত হৰটো তো কত আছে চোৱা ইয়াত কত আছে তো ইয়াত এটো ভুল হৈ আছে ঠিক আছে এটো 3 হ'ব এটো 3 ঠিক আছে এতিয়া ইয়াত একেবাৰে সহজ চোৱা ইয়াত 2 আৰু 5 আছে দেখিছা না এটোতে 2 আৰু 5 আছে ওপৰৰ ঘাতটো জিয়ে থাকক ইয়াত 2 ঘাত 3 5ৰ ঘাত 6 ওপৰৰ ঘাত চাই লাভ নাই 2 আৰু 5 যতে থাকিব হেতুৱে পৰিসমাপ্ত দশমিক বিস্তাৰ হ'ব গতিকে আনসাৰটো হৈ গল এটো বি ঠিক আছে আনসাৰ হৈ গল কি বি ঠিক আছে বাকি কেটা চাই লাভ নাই বাকি কেটা একটা মৌলিক উৎপাদক বিশ্লেষণ কৰিছ 45 49 আৰু এটো 2 আৰু 3 আছে তো একেটা চোৱা বেলেগ ওলাব 5 2 আৰু 5 না থাকে ইয়াত চোৱা 2 আৰু 3 ওলাইছে দেখিছানে ইয়াতো তেনেকে 5 আৰু 3 ওলাব সৰি ইয়াত দুটা 7 ওলাব ঠিক আছে আৰু ইয়াত 5 আৰু 3 ওলাব কৰি চোৱা কেৱল ইয়াতে 2 আৰু 5 থাকিব ঠিক আছে গতিকে এটোৱে দশমিক বিস্তাৰটো কি হ'ব পৰিসমাপ্ত হ'ব ঠিক আছে নেক্সট √2 আৰু √3 মাজৰ পৰিমেয় সংখ্যাটো হ'ব এটো অকমান বেলেগ প্ৰশ্ন ঠিক আছে এটা চোৱা এটো বেলেগ ধৰণে কৰিব পাৰা তো মই দেখুৱাই দিছো চোৱা ইয়াত √2 আৰু √3 এটা উপায় হ'ল কি √2 আৰু √3 মান মনত থাকিব লাগিব তেতিয়া এটো কৰিব পাৰিবা তো কি হ'ব √2 মানে 1.41 এনেকে মনত ৰাখিলে হল গুটেখিনি মনত ৰাখিব নালাগে আৰু √3 মানে 1.73 ঠিক আছে এখিনলৈকে মনত ৰাখিলে হল আৰু দীঘল আছে মই ছুটিকা লিখিছো 1.41 1.73 বুলি মনত ৰাখিলে হল এতিয়া তাৰ পিছত ছয় সংখ্যা কেইটাৰ ভিতৰত কি দিছে যে √2 আৰু √3 মাজত থাকিব লাগিব তাৰ মানে এই সংখ্যা কেইটাৰ মানটো 1.41 আৰু 1.73 মাজত লব লাগিব কাৰণ √2 আৰু √3 মাজত মানে কি যে 1.41 আৰু 1.73 মাজত যিটোৱে আছে সেইটোৱে উত্তৰটো তো হৰণ কৈ চাব পাৰা 8ক পাছে হৰণ কৰিলে কি পাবা চাব পাৰা তো 8ক পাছে হৰণ কৰিলে চোৱা এনেকে চাব পাৰা 8ক পাছে হৰণ কৰিলে হৰণ কৰি চাবা মই ইয়াত পুনে পাই দিছো ঠিক আছে 5 গুণে 5 1.6 পাবা এটো 1.6 তো চোৱা 1.41 আৰু 1.73 মাজতে এটো আছে নাই আছে গতিকে আনসাৰটো এটোই বুজি পালা হল এটো যদি মনত থাকে এনেকে উলিয়ালে হল বাকিখিনি হৰণ কৰি চোৱা বেলেগ ওলাব ঠিক আছে কাৰণ লাগে কি আমাক যে 1.41 আৰু 1.73 মাজৰ সংখ্যা এটা লাগে এটোই
কাৰণ 1.41 তকৈ 1.6 টো ডাঙৰ আৰু 1.73 তকৈ 1.6 টো সৰু গতিকে এইটো আনসাৰটো হল এটা হল এনেকৈ তোমালোকে মনত ৰাখিব পাৰা এতিয়া আৰু এটা উপায় কি আছে এখিনি মনত নাথাকিব পাৰে বা এটো √2 √3 দি যদি বেলেগ দি দিয়ে √5 √7 দি দিয়ে কি কৰিবা তো তাৰ কাৰণে এটা সহজ উপায় আছে আৰু এটা উপায় কি আছে √2 আৰু √3 চোৱা √2 আৰু √3 দুইটাকে স্কয়াৰ কৰি দিয়া মানে বৰ্গ কৰি দিয়া √2 ক স্কয়াৰ কৰিলে কি পাবা √2 ক স্কয়াৰ কৰিলে পাবা 2 কিয় কাৰণ এই স্কয়াৰটো ৰুটে কটাকটি হৈ যাব 2 পালা আৰু √3 ক স্কয়াৰ কৰি দিয়া √3 ক স্কয়াৰ কৰিলে কি পাবা এই স্কয়াৰৰ ৰুটে কটাকটি গুচি যাব 3 দেখিলানে তাৰ মানে 2 আৰু 3 মাজত থকা এটা সংখ্যা বিচাৰিব লাগে বুজি পালা যে আমি সহজ কৰি পেলালো যে স্কয়াৰ কৰি দিলত চোৱা 2 আৰু 3 ৰ মাজত থকা সংখ্যা এটা বিচাৰিব লাগে তো এতিয়া এই গুটেখিনিকো স্কয়াৰ কৰিব লাগিব তে বুজি পালা তেতিয়াহে উত্তৰটো পাবা তো এতিয়া এটো চোৱা এটো স্কয়াৰ কৰিলে কি হ'ব ডাইৰেক্ট স্কয়াৰ নকৰিবা কি কৰিবা 8ক 5ৰে হৰণ কৰিবা 8ক 5ৰে হৰণ কৰা চোৱা হৰণ কৰি চোৱা 5 * 5 8ৰ পৰা 5 গলে 3 বাকি থাকে দশমিক দি দিয়া 0 হৈ যাব 30 তো 30ক 5ৰে ছবাৰ যাব তাৰ মানে 1.6 8/5 মানে 1.6 এতিয়া আমি যেহেতু স্কয়াৰ কৰিছো উত্তৰটোকো স্কয়াৰ কৰিব লাগিব গতিকে 1.6 ললে নহব ইয়াৰ স্কয়াৰ কৰি দিয়া তো 1.6 ৰ স্কয়াৰ মানে চোৱা 1.6 * 1.6 এটো একেবাৰে সহজ আসলতে খুলং 256 পুনে পুনে কৰিব পাৰা বা নাজানা যদি এনেকৈ কৰি লবা 6 খুলং 96 আৰু 16 গুণে 16 তো চোৱা এটো 6 9 6 15 পৰা চুকলিব 1 1 1 2 2.56 হ'ব চোৱা ইয়াত 11 আগত দশমিক আছে ইয়াত 11 আগত দশমিক আছে 2 আগত দশমিক গতিকে 1 1 2 আগত দশমিক হ'ব হল 2.56 তাৰ মানে 1.6 পালা আৰু ইয়াক যেতিয়া তুমি বৰ্গ কৰি দিবা বৰ্গ কৰি দিলে কি পালা তুমি পালাগে 2.56 ঠিক আছে বুজি পাইছা প্ৰথমতে হৰণ কৰিবা তাৰ পিছত বৰ্গ কৰি দিবা এটো বৰ্গ কৰা মানে 16 পালো প্ৰথমতে তাৰ পিছত তাক বৰ্গ কৰি দিলা মানে 1.6 * 1.6 দুটা পূৰণ কৰি দিব লাগে ঠিক আছে ওকে নেক্সট এটো চোৱা 3/4 মানে কি 3/4 মানে চোৱা 3/4 3 ক 4 এ হৰণ কৰা কিমান পাবা তো চোৱা প্ৰথমতে দশমিক দিব লাগিব 0 এটা দি দশমিক দিবা দশমিক দিলে 30 হল তো 30 হলে 7 বাৰ যাব 4 7 গুণ 28 হ'ব 30 পৰা 28 গলে 2 বাকি থাকিব দশমিক থকাৰ কাৰণে 0 আহিব 4 ক 20 ৰে 5 বাৰ যায় তো 0.75 এটো উত্তৰটো ওলাব 0.75 এতিয়া 0.75ক যদি কি কৰিব লাগিব বৰ্গ কৰিব লাগিব এটা বৰ্গ কৰি চাবা 0.75ক তাৰ মানে দুটা 0.75 পূৰণ কৰা হলনে তো পূৰণ কৰা এতিয়া এই দুটা পূৰণ কৰিলে কিমান পাবা চোৱা মই ইয়াত পুনে পুনে কৰি দিছো তোমালোকে পূৰণ কৰি লবা ঠিক আছে 0.75 * 0.75 তো চোৱা ইয়াত একচুয়ালি ক্যালকুলেটৰটো নাই ঠিক আছে মই ক্যালকুলেটৰটো আছে বুলি ভাবিছিলো নাই গতিকে এটো পূৰণ কৰি চাব লাগিব আমি এতিয়া পূৰণ কৰি নাচালেও হ'ব কিয় কাৰণ যে চোৱা এটো দশমিক আছে দেখিছানে এইটা একতকে সৰু সংখ্যা 0.75 টো একতকে সৰু হয়নে নহয় কাৰণ পইণ্টত আছে এটা একতকে সৰু সংখ্যা এটা যেতিয়া বৰ্গ কৰিবা হেতু সদায় একতকে সৰু ওলাই গতিকে ইয়াৰ যেটো বৰ্গমূল হেতু সদায় একতকে সৰু ওলাব আৰু আমাক কি লাগে 2 আৰু 3 ৰ মাজত থকা সংখ্যা এটা লাগে অৰ্থাৎ 2 তকে ডাঙৰ হ'ব লাগিব 3 তকে সৰু হ'ব লাগিব দেখিছানে কিন্তু এই দুটা পূৰণ কৰিলে কি ওলাব বা ইয়াৰ বৰ্গ কৰিলে সদায় একতকে সৰু সংখ্যা এটাহে ওলাব তো একতকে সৰুটো আমাক নালাগে কাৰণ 2 তকে ডাঙৰ হলেহে লাগিব বা 3 তকে সৰু হ'ব লাগিব গতিকে এটো উত্তৰটো নহয় বুজি পালা যে একতকে সৰু সংখ্যা এটা বৰ্গ কৰিলে সদায় সেই বৰ্গৰ যেটো ফল ওলাব হেতু একতকে সৰুৱে ওলাব তাৰ মানে এটো বৰ্গ কৰিলে এটো বৰ্গ মানে কি ইয়াৰ দুটা পূৰণ কৰিব লাগিব এটা পূৰণ কৰিছোৱা সদায় একতকে সৰুৱে ওলাব তো হেতু কাৰণে আমি একতকে সৰু সংখ্যা নালাগে গতিকে এটো উত্তৰ নুলিয়ালে হ'ল বুজি পালা নেক্সট 5/2 এটো চোৱা 5ক 2 ৰে হৰণ কৰিলে কেবাৰ যাব এটো চোৱা 5ক 2 ৰে হৰণ কৰা 5ক 2 ৰে হৰণ কৰা 2 2 গুণ 4 5ৰ 4 গল থাকিলে দশমিক দিয়া 10 হল 2 5 গুণ 10 2.5 পালা তো এটো চোৱা এটো কি পালো এটো 2.5 পাইছো এটা 2.5 ইয়াৰ উত্তৰটো হৈ গল 2.5 তো ইয়াক বৰ্গ কৰি দিলে কি হ'ব 2.5 আৰু এটা 2.5 পূৰণ হ'ব তো এটো একেবাৰে সহজ 25 25 গুণ 625 হয় তো মনত ৰাখিবা 25 25 কিমান 625 হয় এতিয়া এটো 11 আগত দশমিক এটো 11 আগত দশমিক 2 আগত দশমিক দি দিয়া কি পালা 6.25 তাৰ মানে এটো বৰ্গ কৰিলে পাবাগে তুমি 6.25 বুজি পালা 6.25 মানে চোৱা 3 তকে ডাঙৰ সংখ্যা এটা 6 হয়নে 6 আছে 6 দশমিক কিবা এটা 3 তকে ডাঙৰ কিন্তু আমাক 3 তকে ডাঙৰ লাগে নি নালাগে আমাক 3 তকে সৰু লাগে 2 তকে ডাঙৰ লাগে তাৰ মানে এটো নহয় দেখিলা তো এটো চোৱা 4/5 মানে কি এটো 4 এটো 5 4ক 5 ৰে হৰণ কৰিলে কি পাবা একতকে সৰু সংখ্যা এটা ওলাব কাৰণ এটো ওপৰৰ সংখ্যাটো সৰু
সৰু হ'লে দশমিকত ল'ব দশমিক মানে একতকৈ সৰু হৰণ কৰি চোৱা এইটো একতকৈ সৰু সংখ্যা এটা পাবা আৰু একতকৈ সৰু সংখ্যাটোক বৰ্গ কৰিলেও আমি একতকৈ সৰুৱে পাওঁ কিন্তু আমাক মই কৈছোঁ এইটো সৈতে এইটো একেই কণ্ডিশ্যন গতিকে একতকৈ সৰু এটাই ওলাব তো একতকৈ সৰু মানে আমাক নালাগে কাৰণ আমাক দুইতকৈ ডাঙৰ লাগে বুজি পাইছা তাৰমানে এইটোও নহয় তো উত্তৰটো হ'ব এইটো দেখিলানে এইবিলাক সহজে ভবাৰ উপায় ঠিক আছে নতুবা তোমালোকে হৰণ কৰি কৰি চাব লাগিব প্ৰতিটো বস্তু তো যাতে 1 নম্বৰ প্ৰশ্ন MCQ প্ৰশ্ন টাইম দিবলৈ সময় নাই গতিকে আমি কি কৰিম আমি বুদ্ধি লগাই লগাই অংকখিনি কৰিলে সোনকালে হয় ঠিক আছে গতিকে এইটো লিখি লোৱা এটা নেক্সট চোৱা এইটো 21/45 দশমিক ৰাশিটো পৰিসমাপ্ত হ'বনে অপৰিসমাপ্ত পৌনপুনিক হ'বনে অপৰিসমাপ্ত অপৌনপুনিক হ'বনে এইবোৰৰ এটাও নহয় তো এইটো চোৱা এইটো একেবাৰে সহজ কি চাব লাগে যে পৰিসমাপ্ত হ'বনে অপৰিসমাপ্ত হ'ব সেইটো সুধিছে আৰু এই 3 নম্বৰ অপশ্যনটো নহয় কিয় নহয় অপৰিসমাপ্ত আৰু অপৌনপুনিক এইটো থিওৰি ক্লাছত পঢ়াইছিলোঁ যে অপৰিসমাপ্তও হয় যদি অপৌনপুনিক হয় তো তেতিয়া সেইটো অপৰিমেয় সংখ্যা হয় কিন্তু এইটো কি এইটো পৰিমেয় সংখ্যা কিয় কাৰণ 21/45 মানে এইটো p/q আৰ্হিত আছে হ'ল গতিকে এইটো এটা পৰিমেয় সংখ্যা গতিকে এইটো অপশ্যন নহয় তো এই তিনিটাৰ ভিতৰত কোনটো হ'ব এতিয়া 45 পৰিসমাপ্ত আৰু অপৰিসমাপ্ত কেনেকৈ চায় মই এইমাত্ৰ শিকাইছিলোঁ যে পৰিসমাপ্ত আৰু অপৰিসমাপ্ত পৌনপুনিক কেনেকৈ চায় যে আমি ইয়াৰ হৰটো চাব লাগিব হৰটো যদি 2 to the power n 5 to the power m আৰ্হিৰ হয় তেতিয়া ই পৰিসমাপ্ত হ'ব আৰু যদি এইটো আৰ্হিৰ নহয় তেতিয়া অপৰিসমাপ্ত হ'ব এতিয়া এইটো চাওঁ আহা 45 হৰটো তো 45ক তুমি হৰণ কৰা মৌলিক সংখ্যাৰে তো এইটো আটাইতকৈ সৰু মৌলিক সংখ্যা 3 হৰণ যাব 3 × 15 = 45 হ'ব এইটো 3 আকৌ হৰণ যাব 3 × 5 = 15 তো কি পালা 45টোক কি লিখিব পাৰি তাৰমানে কি লিখিব পাৰি 3 দুটা আছে গতিকে 3 স্কয়াৰ ইনটু 5 এটা আছে গতিকে 5 to the power 1 হলে তো তাৰমানে চোৱা 3 আৰু 5 আছে কিন্তু আমাক পৰিসমাপ্ত হ'বলৈ হ'লে 2 আৰু 5 লাগিব আছে কি 3 আৰু 5 তাৰমানে এইটো পৰিসমাপ্ত নহয় তো তেতিয়া হ'লে এইটো পৰিসমাপ্ত নহয় তাৰমানে এইটো আৰ্হিত নাই এইটো আৰ্হিত নাথাকিলে কি হয় অপৰিসমাপ্ত আৰু পৌনপুনিক হয় গতিকে অপশ্যনটো হৈ গ'ল এইটো বুজি পালা অপশ্যনটো হৈ গ'ল বি গতিকে ইয়াৰ অপশ্যনটো হৈ গ'ল বি ওকে তো এইটো লিখিলা এটা নেক্সট MCQ চোৱাৰ পৰিমেয় সংখ্যা 29/2 to the power 2 × 5 ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব তো এইটো একেবাৰে সহজ কি চাব লাগে যে দশমিক কেইটাৰ পিছত শেষ হ'ব চাবলৈ হ'লে 2 আৰু 5 সিহঁতৰ ঘাত কাৰ বেছি আটাইতকৈ চাব লাগে ইয়াত 2 ঘাত 2 ইয়াত 5ৰ ঘাত কিমান একো নাই মানে 5ৰ ঘাত কিমান ইয়াত 1 তো 1 আৰু 2 ভিতৰত ডাঙৰ কি 2 গতিকে ইয়াৰ আনসাৰটো 2 এইটোৱে বুজি পালা একেবাৰে সহজ যে ডাঙৰ ঘাতটো চালেই হ'ল ঠিক আছে তাৰ আগত খালি এই দুটা কটাকটি যায় নেকি চাই ল'বা অৰ্থাৎ হৰ আৰু লবৰ লগত কটাকটি যায় নেকি চাই ল'বা কটাকটি গ'লে কটাকটি প্ৰথম কৰি ল'বা ঠিক আছে তো নেক্সট প্ৰশ্নটো চোৱা আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব কি কৈছে যে এই √27ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এই কেইটাৰ ভিতৰত কোনটো সংখ্যাৰ পূৰণ কৰিলে ই এটা পৰিমেয় সংখ্যা হ'বগে হলে হেতুকে সুধিছে এতিয়া চোৱা √27 টো এটা অপৰিমেয় সংখ্যা হয়নে নহয় কাৰণ কি আছে √27 আমি শিকাইছো যে ই এটা অপৰিমেয় সংখ্যা কাৰণ ই ৰুটৰ তলত আছে আৰু এইখিনি আমি ভাঙি পেলাই এটা অখণ্ড সংখ্যা নাপাওঁগে হয়নে নহয় এতিয়া চোৱা আৰু অপৰিমেয় পৰিমেয় বিষয় তোমালোকক ভালকে বুজাই থোৱা আছে থিওৰি ক্লাছটো কৰি ল'বা এতিয়া √27 তো √27 টো আমি এনেকৈ লিখিব পাৰোঁনে 3 √27 মানে কি চোৱা এনেকৈ উলিয়াব পাৰা √27ক মৌলিক সংখ্যাৰে হৰণ কৰা 3 × 9 = 27 3 3 × 9 মানে 3 য়ে 27ক 9 বাৰ গ'ল 3 য়ে 9ক 3 বাৰ গ'ল 3টা 3 আছে তাৰমানে 3টা 3ৰ পূৰণফল 3টা 3ৰ পূৰণফল চোৱা এনেকৈ লিখিব পাৰোঁ 3টা 3ৰ পূৰণফল তো এটা 3ক মই অকলে ৰাখি দিলোঁ আৰু এই দুটা 3ক মই কি লিখিলোঁ 3 × 3 দুটা 3 গতিকে 3 স্কয়াৰ বুজি পালা যে 3টো এটো অকলে ৰাখি দিলোঁ আৰু এই দুটা 3ক মই এনেকৈ লিখিব পাৰোঁ 3 স্কয়াৰ হলে এতিয়া কি হ'ব চোৱা এতিয়া এই 3টোৰ লগত ৰুটডাল লাগি আহিব আৰু এই 3ৰ ওপৰত যিটো স্কয়াৰ আছে সেই স্কয়াৰটোৰ ৰুটটোৱে কটাকটি কৰি এই 3টো বাহিৰলৈ ওলাই আহিব বুজি পালা এই 3টোৰ ওপৰত স্কয়াৰ নাই গতিকে ৰুটডাল লাগি আহিব এই 3টোৰ ওপৰত স্কয়াৰ আছে গতিকে 3টোৰ স্কয়াৰটোৱে ৰুটে কটাকটি কৰি 3টো বাহিৰলৈ ওলাই আহিব এতিয়া বাহিৰলৈ ওলাই আহিলে 3টো সাধাৰণতে কি হয় এই √3 আগত লিখিব লাগে গতিকে এটো পিছত নিলিখি আমি কেনেকৈ লিখিম 3 × √3 লিখি দিম 3 × √3 আৰু মাজৰ পূৰণ চিহ্নডাল নেদেখলে হয় এনেকৈ দি দিলে হ'ল বুজি পালা হৈ গ'ল বা এনেকৈ লিখিব পাৰা 3 × দিও দিব পাৰা এনেকৈ বুজি পালা এই 3টোৰ স্কয়াৰটোৰ ৰুটে কটাকটি গৈ 3 হৈ গ'ল আৰু 3টো অকলে আছিলে গতিকে ৰুটডাল লাগি থাকিব এতিয়া √27 মানে এইটো এতিয়া ইয়াৰ লগত
এইকেইটাৰ ভিতৰত কোনটো পূৰণ কৰি দিলে পৰিমেয় হৈ যাব তো পৰিমেয় কৰিবলৈ কি কৰিব লাগিব √3 টো নাইকিয়া কৰি দিব লাগিব কাৰণ ৰুট লাগি নাথাকে পৰিমেয় সংখ্যাত হয় নে নহয় পৰিমেয় সংখ্যাত ৰুট লাগি নাথাকে ৰুটৰ তলত যদি এটো এটা কি 3 টো এটা মৌলিক সংখ্যা ৰুটৰ তলত মৌলিক সংখ্যা আছে মানে এটো অপৰিমেয় সংখ্যা হৈ আছে বুজি পালা তো ৰুটডাল নাইকিয়া কৰিবলৈ কি কৰিবা ইয়াৰ ভিতৰত কোনটো পূৰণ কৰিব লাগিব সংখ্যা আটাইতকৈ সৰুটো তো চোৱা কোনটো 3 টো পূৰণ কৰিলেতো ইয়াত নহব কাৰণ 3 পূৰণ কৰি দিলে এটোৰ লগত 3 পূৰণ কৰিলে কি হ'ব এটোৰ লগত যদি তুমি 3 এটা পূৰণ কৰা এখিনি যদি 3 এটা পূৰণ কৰি দিয়া এই 3 টো তো 3 3 গুণ 9 হ'ব 9√3 থাকিব তো ৰুটডাল থাকিবই গতিকে 3 নহব এতিয়া তাতকৈ ডাঙৰ সংখ্যা এটো প্ৰথম ডাঙৰ মানে কি প্ৰথম অপচন এটো চালো এটো নহব ঠিক আছে তাৰ পিছত অপচন চোৱা একেটাৰ ভিতৰত এটো আটাইতকৈ সৰু একেটাৰ ভিতৰত এটো আটাইতকৈ সৰু হয় নে নহয় হয় কাৰণ এটো √3 এটো 3√3 মানে √3 লগত 3 পূৰণ হৈ আছে এটো তাতকৈ ডাঙৰ হ'ব আৰু এটোটো √27 মানে এটোটো √27 মানে আসলতে 3√3 হয় এটোটা অপচন দুইটা একে দি থৈছে দেখিছানে এটা একে দি থৈছে তো এতিয়া এটো যদি চোৱা এটো যদি পূৰণ কৰা ইয়াৰ লগত চোৱা √3 যদি পূৰণ কৰি দিয়া তেতিয়া কি হ'ব তো তেতিয়া কি হৈ যাব চোৱা 3 হৈ যাব √3 আৰু √3 পূৰণ হলে √3 স্কয়াৰ হয় দেখিছানে এই স্কয়াৰটো ৰুটে কটাকটি গুছি যাব তো কটাকটি গুছি গলে চোৱা কি থাকিব 3 পূৰণ 3 থাকিব এই 3 টো থাকি যাব 3 3 গুণ 9 এতিয়া 9 টো পৰিমেয় সংখ্যা হয় নে নহয় হয় গতিকে আনসাৰটো হৈ গল এটো বুজি পালা তো এটোই পূৰণ কৰিব লাগিব বাকি কেইটা পূৰণ কৰিলে নহব এটো পূৰণ কৰিলে নহল তাৰ পিছত তাত আটাইতকৈ সৰু খুদিছে দেখিছানে গুটে কেইটা হেতু কাৰণে নহব তাতকৈ ডাঙৰ তাত এটোটো নহবই এটো পূৰণ কৰিলে এটো পৰিমেয় নহয় এতিয়া এই কেইটাৰ ভিতৰত এটো আটাইতকৈ সৰু তো এটো পূৰণ কৰি চালো উত্তৰটো ওলালে গতিকে এটোই হল যদি এটো নুলালহেতেন তাতকৈ ডাঙৰটো চালোহেতেন তেনেকে ঠিক আছে এটা নেক্সট 3.27 ইকুৱেল টু এটো কি খুদিছে যে 3.27 ইকুৱেল মানে এটো কি এই সংখ্যাটো কি তো 3.27 এটো এটা অখণ্ড সংখ্যা নেকি নহয় কাৰণ অখণ্ড সংখ্যা মানে কি যে যত দশমিক নাথাকিব লাগিব এটো এটা স্বাভাৱিক সংখ্যা নি নহয় কাৰণ স্বাভাৱিক সংখ্যাত কি হয় স্বাভাৱিক সংখ্যা মানেও দশমিক নাথাকে 1 2 3 4 5 6 এনেকৈ বাঢ়ি যায় ঠিক আছে হৈ গল এতিয়া এটো এটা অপৰিমেয় সংখ্যা নেকি নহয় কিয় অপৰিমেয় সংখ্যা এনেকুৱা নাথাকে অপৰিমেয় সংখ্যাত দশমিক অংশখিনি অসীমলৈকে থাকিব আৰু কোনো অংশৰ ৰিপিটেশন নহয় মানে একেটা অংশকে বাৰে বাৰে ওলাই গৈ নাথাকে সেইবিলাক অপৰিমেয় সংখ্যা শিকিছিলা থিওৰিত এতিয়া গতিকে অপচনটো কি থাকিলে এটা পৰিমেয় সংখ্যা গতিকে এটো এটা পৰিমেয় সংখ্যা ঠিক আছে ওকে নেক্সট চোৱা যদি p আৰু q পৰস্পৰ মৌলিক সংখ্যা হয় তেতিয়া p স্কয়াৰ আৰু q স্কয়াৰ কি হ'ব খুদিছে তো এটো মনত ৰাখি থবা যে যদি p আৰু q দুটা মৌলিক সংখ্যা হয় তেতিয়া স্কয়াৰ কৰিলেও কি হয় সদায় পৰস্পৰ মৌলিক সংখ্যা হয় তেতিয়া p স্কয়াৰ আৰু q স্কয়াৰ সদায় পৰস্পৰ মৌলিক সংখ্যাই হয় ঠিক আছে এটো মনত ৰাখি থৈ দিলে হল যে যদি p আৰু q পৰস্পৰ মৌলিক হয় তেতিয়া ইয়াৰ স্কয়াৰ কেইটাও পৰস্পৰ মৌলিক হয় আৰু যিকোনো উদাহৰণ লৈ কৰিব পাৰা উদাহৰণ স্বৰূপে 2 আৰু 3 লব পাৰা 2 আৰু 3 দুটা পৰস্পৰ মৌলিক সংখ্যা হয় নে নহয় আমি শিকিছিলো যে পৰস্পৰ মৌলিক সংখ্যা মানে কি যে ইহত দুটাৰ কোনো সাধাৰণ উৎপাদক নাথাকে অৰ্থাৎ ইহত দুটাক আৰু কোনেও কটাকটি কৰিব নোৱাৰি বুজি পালা তো এটা 2 আৰু 3 পৰস্পৰ তো একেটাক স্কয়াৰ কৰি দিলে কি হ'ব 2 2 গুণ 4 হ'ব 3 স্কয়াৰ কৰিলে কি হ'ব 9 হ'ব হয়নে এই দুটা স্কয়াৰ কৰিছা চোৱা p মানে ধৰি লোৱা 2 q মানে ধৰি লোৱা 3 p আৰু q p মানে 2 q মানে 3 এতিয়া ইহতৰ স্কয়াৰ কৰা p স্কয়াৰ মানে 4 q স্কয়াৰ কৰিলে 9 পালা 4 আৰু 9 এটা 4 আৰু 9 কি এই দুটাও পৰস্পৰ মৌলিক সংখ্যা কিয় পৰস্পৰ মৌলিক মানে মৌলিক সংখ্যা নহয় ঠিক আছে পৰস্পৰ মৌলিক মানে ইহত দুটাৰ মাজত কোনো সাধাৰণ উৎপাদক নাথাকিব লাগিব অৰ্থাৎ ইহত দুটাক আৰু বেলেগ সংখ্যাৰে কটাকটি কৰিব নোৱাৰিব লাগিব একৰ বাহিৰে তো 4 আৰু 9 কিবা সংখ্যাৰে কাটি দিব পাৰিবা নেকি দুইটাকে কটাকটি যোৱা নাই হয়নে গতিকে এই দুটা পৰস্পৰ মৌলিক সংখ্যা ঠিক আছে গতিকে p আৰু q যদি পৰস্পৰ মৌলিক হয় ইহতৰ স্কয়াৰ কৰিলেও সদায় পৰস্পৰ মৌলিক সংখ্যাই হয় ঠিক আছে আনসাৰটো হৈ গল এটো ঠিক আছে নেক্সট ওয়ান এটো উত্তৰটোকে দেখাই দিছো তোমালোকক দেখি গলা চাগে উত্তৰটো ওকে জি নহক 119 - 11 স্কয়াৰ এটা 111 স্কয়াৰ এটা সংখ্যা হ'ব এটো কি সংখ্যা হ'ব খুদিছে যে 119 স্কয়াৰ -111 স্কয়াৰ এটো কি সংখ্যা হ'ব খুদিছে যে মৌলিক হ'ব নে যৌগিক হ'ব নে অযুগ্ম যৌগিক হ'ব নে যুগ্ম মৌলিক হ'ব এটো খুদিছে তো এটো চোৱা এটো কেনেকৈ কৰে চোৱা এটো পুনে 119ক স্কয়াৰ কৰিলা তাৰ পৰা 111ক স্কয়াৰ কৰিলা তাৰ পিছত এটোৰ পৰা এটো বিয়োগ কৰি পেলাই প্ৰশ্নটো উত্তৰ উলিয়াব পাৰা কিন্তু বহুত দীঘল হ'ব তাকে নকৰি চোৱা এটো a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত পৰি আছে দেখিছানে a ওপৰত স্কয়াৰ - b ওপৰত স্কয়াৰ আছে গতিকে a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত পৰি আছে a স্কয়াৰ - b স্কয়াৰ তো ইয়াৰ উত্তৰটো কি আছিল
এইটো ভাঙি দিলে কি হয় a + b * a - b হয় এইটো শিকি আহিছা এই ফৰ্মুলা শিকোৱা আছে থিওৰিত যে a² - b² ফৰ্মুলাটো ভাঙি দিলে a + b * a - b হয় গতিকে এইটো চোৱা একে আছে a² ইয়াত a ঠাইত 119 আছে স্কয়াৰ আছে তাৰপিছত মাইনাস আছে ইয়াতো মাইনাস আছে তো b² ইয়াত b ঠাইত 111 আছে ওপৰত স্কয়াৰ আছে গতিকে এইটো a + b * a - b ঠাইত ভাঙি দিয়া তো a মানে কি ইয়াত 119 গতিকে a ঠাইত লিখা 119 প্লাস দিয়া b মানে কি 111 111 তাৰপিছত চোৱা ইনটু a - b তো a মানে কি 119 মাইনাস b মানে কি ইয়াত 111 গতিকে 111 দিয়া হৈ গল তো 119 ৰ লগত 111 পূৰণ কৰা কি পাবা 100 যোগ কৰা 119 ৰ লগত 111 যোগ কৰা 9 কে 10 শূন্য উকলিব 1 1 1 2 1 3 1 1 2 230 মানে না এটা যোগ কৰিলে 230 পালা তাৰ লগত এটো ব্ৰেকেট মানে পূৰণ 119 ৰ পৰা 111 গুচি গলে 8 বাকি থাকে হয়নে নাই গতিকে কি পালা 8 * 230 তো তাৰ মানে এটো চোৱা এই সংখ্যাটো 8 ৰে হৰণ যাব না যায় 230 * 8 মানে কি এই সংখ্যাটো 8 ৰে হৰণ যাব কিয় কাৰণ ইয়াত 8 পূৰণ হৈ আছে গতিকে এটো 8 ৰে হৰণ যাব কেইবাৰ যাব এটো 8 ৰে হৰণ কৰি গলে কেইবাৰ যাব তো একেবাৰে সহজ চোৱা 230 8 ৰে হৰণ কৰিলে কেইবাৰ যাব ডিভাইডেড বাই 8 কৰি দিয়া তো 8 8 কাট খাই যাব 230 বাৰ যাব বুজি পালা তো এই সংখ্যাটো তাৰ মানে 8 ৰে হৰণ যাব এতিয়া তেতিয়া হলে এই মৌলিক সংখ্যা হ'ব নেকি নহয় কিয় নহয় কাৰণ মৌলিক সংখ্যা কেৱল এক আৰু সেই সংখ্যাটোৰেহে হৰণ যায় কিন্তু এই সংখ্যাটোক একৰ উপৰিও কিহেৰে হৰণ গৈছে 8 ৰে হৰণ গৈছে গতিকে এই মৌলিক সংখ্যা নহয় মৌলিক সংখ্যাক একেৰে হৰণ যাব আৰু এই গোটেই সংখ্যাটোৰে হৰণ যাব কিন্তু ইয়াক এক আৰু সেই সংখ্যাটোৰে হৰণ যোৱাৰ উপৰিও 8 ৰে হৰণ গৈছে আমি দেখিলো 230 বাৰ গৈছে গতিকে এটো মৌলিক নহয় মৌলিক নহলে কি হ'ব ই এটো যৌগিক সংখ্যা কিয় কাৰণ যৌগিক সংখ্যাক এক আৰু সংখ্যাটোৰ উপৰিও বেলেগ বেলেগ সংখ্যাৰে হৰণ যাব পাৰে গতিকে এটো যৌগিক সংখ্যা বুজি পালা তো এটো যুগ্ম মৌলিক নহয় কাৰণ মৌলিক নহয় যেতিয়া এটো যুগ্ম মৌলিক হ'বই নোৱাৰে অযুগ্ম যৌগিক নহয় কিয় কাৰণ এটো যুগ্ম যৌগিক সংখ্যা কিয় কাৰণ চোৱা এটো 8 আছে এটো 230 তো 230 টো এটা যুগ্ম সংখ্যা হয়নে নহয় কিয় কাৰণ এটো 2 ৰে হৰণ যাব 8 টো এটা যুগ্ম সংখ্যা কাৰণ এটো 2 ৰে হৰণ যাব গতিকে এটুকু 2 ৰে হৰণ যায় এটুকু 2 ৰে হৰণ যায় তাৰ মানে এই গোটেই সংখ্যাটো পূৰণ কৰিলে যেটো পাবা সেটুকু 2 ৰে হৰণ যাব আৰু হেতু কাৰণে ই সদায় যুগ্ম সংখ্যা হ'ব অযুগ্ম নহয় বুজি পালা অযুগ্ম নহয় অযুগ্ম মানে 2 ৰে হৰণ না যায় কিন্তু এই সংখ্যাটোক 2 ৰে হৰণ যাব কিয় কাৰণ 8 কো 2 ৰে হৰণ যায় 230 কো 2 ৰে হৰণ যায় তোমালোকে জানা গতিকে যে পূৰণ কৰিলে যেটো পাইছো হেতুকু 2 ৰে হৰণ যাব গতিকে ই অযুগ্ম নহয় ই যুগ্ম হ'ব হেতু কাৰণে এটো অপচন নহয় ঠিক আছে গতিকে ই যৌগিক সংখ্যা হ'ব ঠিক আছে ওকে নেক্সট এটো চোৱা √15 ৰ মান তলৰ কোন দুটা সংখ্যাৰ মাজত থাকিব যে √15 ৰ যেটো মান ওলাব হেতু কোন দুটা সংখ্যাৰ মাজত থাকিব 2 আৰু 3 ৰ মাজত √15 হ'বনে 3 আৰু 4 ৰ মাজত √15 হ'বনে 4 আৰু 5 ৰ মাজত √15 হ'বনে 5 আৰু 6 ৰ মাজত √15 টো হ'ব বুজি পালা তো √15 ৰ এতিয়া উত্তৰটো কেনেকৈ কৰিবা √15 ৰ তোমালোকে বৰ্গমূল উলিয়াই উত্তৰটো কৰিব পাৰা কিন্তু বহুত সময় লাগিব হলে তাক নকৰি আমি কি কৰিম চোৱা √15 মানে তোমালোকে প্ৰথমতে 15 বুলি ধৰি লোৱা ঠিক আছে এতিয়া চোৱা একৰ পৰা আমি বৰ্গ সংখ্যাবিলাক লম তো প্ৰথম বৰ্গ সংখ্যাটো চোৱা 1 কিয় কাৰণ 1 একৰ লগত 1 পূৰণ কৰিলে কি পোৱা 1 পাও গতিকে প্ৰথম বৰ্গ সংখ্যাটো 1 সেকেন্ড বৰ্গ সংখ্যাটো চোৱা 2 লগত 2 পূৰণ কৰা তাৰ মানে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ সেইখিনি মান উলিওৱা 1 1 মান একৰ লগত 1 পূৰণ কৰিছো মানে কি আসলতে 1 স্কয়াৰ তাৰ মানে একক বৰ্গ কৰিছো তাৰ মানে 1 তো 2 * 2 মানে কি আসলতে 2 স্কয়াৰ মানে কি 2 2 4 হয়নে নহয় 2 2 4 তো 1 একৰ পিছত 4 ৰ পিছৰ বৰ্গ সংখ্যাটো কি 1 2 তাৰ পিছত 3 ক বৰ্গ কৰা মানে 3 স্কয়াৰ মানে 2টা 3 ৰ পূৰণফল 9 তাৰ পিছত 4 ক বৰ্গ কৰা মানে 16 4 4 গুণ 16 হলে তো এতিয়া চোৱা এতিয়া এটো √15 টোক তুমি 15 বুলি ধৰা কিমান বুলি ধৰিবলৈ কৈছো মই 15 বুলি এটা 15 টো ইহঁতৰ কাৰ মাজত আছে 9 আৰু 16 ৰ মাজত আছে নাই তো 9 আৰু 16 ৰ মাজত 15 আছে চোৱা প্ৰথমতে 9 লিখিলো তাৰ পিছত মই 15 টো লিখিলো তাৰ পিছত 16 লিখিলো বুজি পালা 9 আৰু 16 ৰ মাজত 15 আছে নে আছে 9 আৰু 16 ৰ মাজত 15 আছে কাৰণ 15 টো 9 কে ডাঙৰ 16 কে সৰু গতিকে মাজত থাকিব হলে এতিয়া আমাক 15 নালাগে কিন্তু √15 লাগে গতিকে কি কৰা সো এটো এনেকৈ লিখি লব পাৰা 15 টো 9 কে ডাঙৰ এই চিনডাল দিব পাৰা 16 কে 15 টো সৰু এই চিনডাল দি দিব পাৰা তো এতিয়া কি কৰা
এতিয়া আমাক 15 নালাগে কি লাগে √15 গতিকে ৰুট লৈ দিয়া সব ফালে এটো ৰুট হ'ব ইয়াতো ৰুট এডাল লৈ দিয়া ইয়াতো এডাল ৰুট লৈ দিয়া তো ৰুট ললে চোৱা 9 ৰুট লৈছা 9 ৰুট ললে কি পাবা 3 পাবা কাৰণ 9 আমি দেখিছিলো যে 9 টো কি লিখিব পাৰো 3 স্কয়াৰ বুলি লিখিব পাৰো 3 স্কয়াৰ মানে 9 এ স্কয়াৰে ৰুটে কটাকটি গৈ 3 ওলাই বুজিলা তো 15 টো 15 থাকিবল দিয়া কাৰণ আমাক √15 ৰ কথা খুদিছে গতিকে এটা ৰুটডাল ৰুটে থাক তাৰপিছত এটা লেছ দেন 16 ক বৰ্গমূল ললে কি ওলাব 16 মানে 4 স্কয়াৰ তাক তুমি বৰ্গ চিনডাল দি থৈছা গতিকে স্কয়াৰ ৰুটে কটাকটি গৈ কি পাবা 4 পাবা তো তাৰ মানে 4 তাৰ মানে চোৱা 15 টো কাৰ মাজত আছে √15 টো কাৰ মাজত আছে চোৱা 3 তকৈ ডাঙৰ 4 তকৈ সৰু দেইছানে এডালে কি বুজায় যে 15 টো 3 তকৈ কি বুজাইছে এডাল ডাঙৰ চিন গতিকে ডাঙৰ 4 তকৈ কি সৰু বুজাইছে তাৰ মানে 15 টো ক'ত আছে 3 আৰু 4 মাজত আছে কিয় কাৰণ ই 3 তকৈ ডাঙৰ চোৱা 3 তকৈ ডাঙৰ আৰু 4 তকৈ সৰু 3 আৰু 4 দেখিলানে তো এনেকৈ উত্তৰটো উলিয়াব পাৰিবা ঠিক আছে হল তো তেতিয়া হলে এখিনি লিখি লোৱা এতিয়া এখিনি বস্তু বুজি পাইছা নে নাই জনাবা ঠিক আছে কমেন্টত তোমালোকে কমেন্ট কৰি জনাবা বুজি পাইছা নে নাই আৰু যদি বুজি নাই পোৱা তেতিয়া হলে তোমালোকে প্ৰথমতে থিওৰিখিনি চাব লাগিব ঠিক আছে কাৰণ ইয়াত যদি থিওৰি পঢ়াবলৈ যোৱা বহুত টাইম লাগিব ঠিক আছে গতিকে প্ৰথমতে তোমালোকে থিওৰিখিনি পঢ়া আৰু থিওৰিখিনি গুটেখিনি তোমালোকক দিয়া আছে এপটোত জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লবা আৰু লগতে এনে ধৰণৰ এমসিকিউ তোমালোকক দি থকা হ'ব এমসিকিউ সিৰিজ আহিছে আমাৰ ইউটিউব চেনেলত গতিকে তোমালোকে কেৱল ম্যাথছই নহয় বাকি এমসিকিউ খিনিও তোমালোকে পাবা তো তাৰ কাৰণে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া ঠিক আছে থ্যাংক ইউ